নমস্কাৰ, মই আজি তোমালোকক ক্লাছ 10ৰ এটা নতুন চেপ্টাৰ কৰাব চেষ্টা কৰি আছোঁ। মই কৰাম তোমালোকৰ পৰিসংখ্যা পাঠটো। ইয়াৰ পৰা এটা অংক আহে আৰু MCQ আহিব। তো এই পাঠটোৰ পৰা কেনেকৈ 4 নম্বৰ কেৰি কৰিব পাৰি আৰু MCQ আহিবই বাৰু। এটা যিকোনো কুৱেশ্যন আহে, হয় মাধ্য ওলাব আহিব, নহ'লে বহুলক ওলাব আহিব, নহ'লে মধ্যমালৈ আহিব। তো তিনিটাও মই শিকাম পাঠকৈ। তো মই আজি তোমালোকৰ মাধ্যটো শিকাম, তাৰপিছত বহুলক শিকাম, তাৰপিছত মধ্যম শিকাম। তো তোমালোকে চাই যাবা, ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। তো প্ৰশ্নটো হ'ল এইটো পাঠৰ পৰা কি কি আহে। প্ৰথম যে ষ্টাৰ্টিঙত আমি চাওঁ যে ইয়াত এটা প্ৰশ্ন আহিব পাৰে যে কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ কেই প্ৰকাৰৰ আৰু কি কি। তো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ কেই প্ৰকাৰৰ, এনচাৰটো লিখিবা 3 প্ৰকাৰৰ। যেনে কি লিখিবা, মাধ্য, পিছত লিখিব মাধ্যটোক মিন বুলি কয়, বহুলক, আৰু কি হ'ব মধ্যমা। মিন, মোড এণ্ড মিডিয়ান। তো আমি এই তিনিটাৰ বিষয়ে এইটো পাঠত আমি পঢ়িম। এতিয়া প্ৰথমতে বুজিব লাগিব মাধ্য বুলিলে কি বুজায়। মাধ্য হ'ল যে আটাইবোৰ পৰ্যবেক্ষণৰ মুঠ মানক পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি পোৱা মানকে কি বুলি কয়, মাধ্য হয়। মানে যিখিনি তথ্য দিয়া থাকিব, গোটেইকেইটা পৰ্যবেক্ষণ যিখিনি মান দিয়া থাকিব, গোটেইখিনি যোগ কৰি যিমানটা সংখ্যা থাকিব সিমানটা সংখ্যাৰে হৰণ কৰিলে যিটো মান হ'ব সেইটো হ'ল মাধ্য। এতিয়া 2, 3 এটা কুৱেশ্যন নিজে কৰা দিছোঁ। 2, 3, 5, 4, 2, 1 চাপোজ এটা প্ৰশ্ন দিলোঁ আৰু ইয়াৰ মাধ্য কিমান চাপোজ দিলে। মাধ্য ওলাবৰ কাৰণে গড়, ইংলিছত কি বুলি কয় এভাৰেজ, গড় ওলাবৰ কাৰণে তো মাধ্য কেনেকৈ ওলাম, এই গোটেইকেইটা সংখ্যা যোগ কৰি 2, 3, 5, 4, 2, 1 এইকেইটা যোগ কৰিছোঁ। যোগ কৰিলে আমি গম যিমান যোগ হ'ব, যোগফল যিমান হ'ব, কিমানটা সংখ্যা আছে 1, 2, 3, 4, 5, 6, 6টা 6ৰে কি কৰি দিব লাগিব হৰণ। তো গোটেইকেইটা সংখ্যা যোগ কৰিলে হ'ব 17 ডিভাইডেড বাই 6। যদি 17ক 6ৰে হৰণ কৰোঁ, 6 দুগুণে কিমান হ'ব 12, 7ৰ পৰা 2 গ'লে 5 কিমান হ'ব 50, 6 8 গুণ কিমান 7ৰ পৰা 2 গ'লে 5 থাকিব, 5ক হৰণ আছে, দশমিক দিলোঁ 0 হ'ল, কিমান হ'ল 50 হ'ল। 6ৰে 6 8 গুণ কিমান হ'ব 48 থাকিল, 2 10ৰ পৰা 8 গ'লে 2 থাকিল 20, দশমিক দি আছে এটা 0 লগাব পাৰি 20 হ'ব। 6 3 গুণ কিমান হ'ব 18, আকৌ কি নামিব 2 নামিব, আকৌ দশমিক দিয়া আছে তাৰ কাৰণে 0 হ'ব, এটা 20 হ'ব। তেনেকৈ মানে 2.8333 ওলাই গৈ থাকিব। তাৰমানে এনচাৰটো আমি লিখিব পাৰোঁ 2.83 লিখিব পাৰোঁ। কিয় লিখিব পাৰোঁ, দশমিকৰ পিছত 3 নম্বৰ হৰণটো 5 বা 5তকৈ বেছি ওলাইছে নেকি, নাই ওলোৱা, 3 ওলাইছে। তাৰমানে 2 নম্বৰ হৰণটো বাঢ়িব নেকি, নাবাঢ়ে, তাৰমানে 3 থাকিব। তাৰমানে এনচাৰটো হ'ব 2.83। ঠিক আছে, বুজি পাইছা। আৰু আছে চোৱা, আচ্ছা আচ্ছা। এতিয়া প্ৰথম যিহেতু মাধ্য আমি শিকিম, তেতিয়া মাধ্য নিৰ্ণয়ৰ সূত্ৰ জানিব লাগিব। এতিয়া মাধ্য নিৰ্ণয়ৰ সূত্ৰ 3টা। মাধ্য নিৰ্ণয় ওলাবৰ কাৰণে 3টা ফৰ্মুলা আছে। তো 3টা পদ্ধতিৰে মাধ্য ওলোৱাৰ ফলাফল একেই হ'ব, গোটেইকেইটাৰে একেই এনচাৰ ওলাব। কিন্তু কেতিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰিব লাগে সেইটো মই শিকাম। তোমালোকে প্ৰথম পদ্ধতিটো চোৱা। প্ৰথম পদ্ধতিটোৰ নাম হ'ল প্ৰত্যক্ষ পদ্ধতি। প্ৰত্যক্ষ পদ্ধতিত মাধ্য কেনেকৈ লয়, মাধ্য x লিখাৰ পৰা ডেট দিয়া, মাধ্য এনেকৈ লিখে। তো কেনেকৈ হ'লে সামেশ্যন অফ FI XI, সামেশ্যনটো এনেকৈ লিখিব, এইটো এনেকুৱা W লিখে নহয়, যেনেকুৱা এনেকুৱা কথা লিখে, এনেকুৱা লিখে সামেশ্যন অফ FI XI, সামেশ্যন অফ F। ঠিক আছে। তাৰপিছত বিবেচিত মাধ্য পদ্ধতি হ'ল মাধ্য কেনেকৈ ওলাব, A প্লাছ সামেশ্যন অফ FI DI, সামেশ্যন অফ FI। ধাপ বিচ্যুতি পদ্ধতিটো হ'ল A প্লাছ সামেশ্যন অফ FI UI, সামেশ্যন অফ FI ইনটু H। এতিয়া 3টা পদ্ধতিৰে মাধ্য ফলাফল একে হ'ব। কিন্তু আমি যেতিয়া FI আৰু XI মানখিনি সৰু থাকিব, আমি এই প্ৰত্যক্ষ পদ্ধতিটো ব্যৱহাৰ কৰিম, এইটো বেছি সহজ। তাৰপিছত যদি মানখিনি অকণমান ডাঙৰ থাকে, তেতিয়াহ'লে আমি ধাপ বিচ্যুতি পদ্ধতি বা বিবেচিত মাধ্য পদ্ধতি, এই 2টা পদ্ধতিৰ পৰা এটা পদ্ধতি ব্যৱহাৰ কৰিম। ঠিক আছে। তো তোমালোকে চাই যাবা কেনেকৈ কৰি চোৱা। ঠিক আছে, ষ্টাৰ্ট কৰিম। আচ্ছা, এইটো চোৱা, শ্ৰেণী চিহ্ন ইকুৱেলটো শ্ৰেণীৰ উচ্চ সীমা প্লাছ নিম্ন সীমা ডিভাইডেড বাই 2। এইটো এটা ফৰ্মুলা হয়। এইটো আহে পৰীক্ষাত, ইয়াৰ পৰা এটা অংক। শ্ৰেণী চিহ্নক মধ্যমান বুলি কয়। শ্ৰেণী চিহ্ন কি বুলি কয়, মধ্যমান। তো শ্ৰেণী চিহ্ন মানে মধ্যমান ইকুৱেল টু শ্ৰেণীৰ উচ্চ সীমা প্লাছ নিম্ন সীমা ডিভাইডেড বাই কি হৈ যাব 2। তো কোনো এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা 25 আৰু নিম্ন সীমা 30, তেন্তে উচ্চ সীমা 30, নিম্ন সীমা কিমান, শ্ৰেণী চিহ্নটো দি আছে 25, উচ্চ সীমাটো দি আছে 30। তো
তে নিম্ন সীমাটো কিমান এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যিকোনো দুটাৰ মান দিয়া থাকিব এটাৰ মান ওলাব লাগিব তেতিয়াহ'লে আমাৰ ফৰ্মুলাটোতো আমি জানো যে শ্ৰেণী চিহ্ন ইকুৱেল টু কি হয় শ্ৰেণী চিহ্ন সমান উচ্চ সীমা প্লাছ নিম্ন সীমা ডিভাইডেড বাই কি হৈ যায় 2 তো শ্ৰেণী চিহ্নটো দিয়া আছে 25 লিখিলা উচ্চ সীমা দিয়া আছে নেকি দিয়া আছে উচ্চ সীমাটো কিমান দিয়া আছে 30 লিখিলা প্লাছ কি লিখিবা নিম্ন সীমা ডিভাইডেড বাই কি হৈ যাব 2 এতিয়া চোৱা এই 25 তলত কিমান আছে কোনে মানে কি আছে 1 আছে তো 1 ৰ লগত ওপৰটো পূৰণ কৰি দিয়া 1 ৰ লগত ওপৰটো পূৰণ কৰিলে 30 যোগ কি হৈ যাব নিম্ন সীমা 30 যোগ নিম্ন সীমা আৰু 25 ৰ লগত 2 পূৰণ কৰিলে 25 হ'ব 50 যেতিয়া আমাক কি লাগিব নিম্ন সীমাটো লাগিব যেতিয়া নিম্ন সীমাটো লাগিব 50 আগৰ পৰা আছে প্লাছ 30 টো সমান্তৰাল কৰিলে মাইনাছ 30 তেতিয়াহ'লে নিম্ন সীমাটো কিমান হ'ব 20 তো এইটো সূত্ৰ প্ৰয়োগ কৰি এটা এমচিকিউ আহিব পাৰে তো এইটো চাবা ঠিক আছে তো মই এটা এমচিকিউ লিখাই দিলোঁ এটা এমচিকিউ তো এইটো চাবা আৰু ফৰ্মুলাটো ফৰ্মুলা লিখাই দিওঁ তিনিটা ফৰ্মুলা মুখস্থ কৰিবা তো এইখিনি চোৱা আজি তাৰপিছত মই নেক্সট ভিডিঅ'ত তোমালোকৰ লেচনৰ যিটো লেচন আছে ইয়াৰ অংকখিনি কৰিম এইটো অনুশীলনী হ'ব 14.1 তো 14.1 নেক্সট অংকখিনি তোমালোকে চাব নেক্সট ভিডিঅ'ত তোমালোকে এতিয়া টিউশ্যন আছে মোৰ চাইটৰ পৰা তো এতিয়া আৰু ভিডিঅ' নবনাওঁ মই পিছত তোমালোকক বনাই দিম তোমালোকে নেক্সট ভিডিঅ'টো চাবা আৰু যিকেইটা ফৰ্মুলা তিনিটা যে লিখি ল'লোঁ সেই এই তিনিটা ফৰ্মুলা চাবা ঠিক আছে